Bangladeshi go back. Go back, go back. Bangladeshi go back. Go back, go back. Bangladeshi फांसी दो. फांसी दो, फांसी दो. लाचारी हुशियार. होशियार, होशियार. जय श्री राम. जय श्री राम. भारत माता की जय. যিয়ে চলতে সৰুপেটাত ধৰ্মৰ ঘটনা সংঘটিত হৈছে লাভজাহাটৰ আজি এনেদৰে বিভিন্ন দল সংগঠনে প্ৰতিবাদ আপোনালোকে গম পাইছে যে আমাৰ সৰুপেটাত কেইদিনমান আগতে এটা হত্যাকাণ্ড সংঘটিত হৈছিল আৰু হত্যাকাণ্ডটোত আমাৰ আনন্দ বজাৰৰ ছোৱালী এজনী সৰুপেটাত 15 বছৰ ধৰি ভাড়াতীয়া হিচাপে আছিল আৰু তেওঁক হত্যা কৰি চিলিঙত ওলমাই থোৱা হৈছিল আৰু গোটেই বিষয়টোৰ ক্ষেত্ৰত আজি সৰুপেটাৰ সকলো দল সংগঠন একগোট হৈ আজি সৰুপেটাত আমি এটি প্ৰতিবাদী সমদল আমি আগবঢ়াইছোঁ আমি সৰুপেটাত আমি সকলোৰে ঐক্যবদ্ধভাৱে আমি এটা কথা ক'ব বিচাৰোঁ যে দোষীয়ে উপযুক্ত শাস্তি পাব লাগিব আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেখেতৰ শাস্তি হ'ব লাগিব ইয়াৰ লগতে চৰকাৰখনক আমি এটা কথা ক'ব বিচাৰোঁ যে লাভজাহাটৰ কথাটো চৰকাৰখনে কৈ আছে কিন্তু চৰকাৰখন আজি শাসনাধিষ্ঠ বিধায়ক থকাৰ পিছতে তেওঁলোকে লাভজাহাটৰ বিৰুদ্ধে কোনো ধৰণৰ আইন প্ৰণয়ন কৰিব পৰা নাই কিন্তু আমি এটা কথা স্পষ্টভাৱে তেখেতক ক'ব বিচাৰোঁ যে লাভজাহাটৰ বিৰুদ্ধে তেওঁলোকে এখন কঠোৰ আইন প্ৰণয়ন কৰিব লাগে যিখন আইনৰ জৰিয়তে লাভজাহাট যিসকলে কৰে তেওঁলোকে শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে গতিকে আমি আজি অসম চৰকাৰক আমি এটা কথা ক'ব বিচাৰোঁ বৃহত্তৰ সৰুপেটা অঞ্চলৰ ৰাইজ বিভিন্ন দল সংগঠনসকল একগোট হৈ এটা কথা ক'ব বিচাৰোঁ যে আমাৰ যিটো যিজন ব্যক্তিয়ে আজি দোষটো কৰিছে তেখেতে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেখেতে দোষী সাব্যস্ত হ'ব লাগিব ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেখেতে ন্যায়টো আগবঢ়াব লাগিব আৰু আমি যিহেতু পৰিয়ালটো তেওঁলোকে আৰ্থিকভাৱে ইমান টনকিয়াল নহয় গতিকে তেখেতৰ পৰিয়ালটোক আমি সহায় কৰিবৰ কাৰণে আমি সকলো দল সংগঠন একগোট হৈছোঁ গতিকে আমি এটা কথা ক'ব বিচাৰোঁ যে বিধায়ক ডাঙৰীয়া হওক অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া হওক তেখেতসকলে তেওঁলোকে আজিলৈকে আমি গম পাইছোঁ তেওঁলোকৰ ভূমি এইটো যিহেতু চৰকাৰী ভূমি নীতি আইনৰ অধীনত তেখেতক ভূমি প্ৰদান কৰিব লাগে বুলি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা আমি বৃহত্তৰ সৰুপেটা অঞ্চলৰ ৰাইজ আমি তেওঁলোকক দাবী জনাইছোঁ যে তেওঁলোকে থাকিবলৈ ঘৰ প্ৰদান কৰাৰ লগতে তেখেতক ভূমি প্ৰদান কৰিব লাগে বুলি আমি দাবী জনাইছোঁ এয়া আচলতে আমাৰ সমাজৰ কাৰণে অতি দুখজনক কথা কাৰণ এনেকুৱা এজনী ফুল কোমলীয়া ছোৱালী যাৰ সপোন অকালতে হেৰাই গ'ল উচিত শাস্তি হ'ব লাগে আৰু এনেকুৱা যাতে কেতিয়াও নহওক এনেকুৱা এটা অশান্তিময় পৰিস্থিতি হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি NCC কৰিব পৰা নাই তেওঁলোকৰ ইণ্টাৰ্ণশ্বিপ চলি আছিল মহাবিদ্যালয়ত তেওঁলোক হতাশ হৈ পৰিছে এনেকুৱা যাতে নহওক আৰু কেতিয়াও তাৰ কাৰণে মই উচিত ব্যৱস্থা বিচাৰিছোঁ প্ৰশাসনৰ পৰা কম যে মনিকা বৰ্মনে যাতে ন্যায় পায় আৰু দোষী যাতে উচিত শাস্তি পায় তাৰ বাবে যাতে বজালী আৰক্ষীয়ে যাতে সোনকালে অতি মানে কামটো যাতে সোনকালে কৰে আৰু তদন্ত যাতে সোনকালে হয় তাৰ বাবে বজালী আৰক্ষীক মোৰ ফালৰ পৰা অনুগ্ৰহ কৰোঁ আৰু মই মোৰ ফালৰ পৰা মানে এটা বিশেষভাৱে অনুৰোধ কৰোঁ যে সেই যিটো চলিয়ে মানে হত্যা কৰিছে মনিকা বৰ্মনক সেই চলিটোৰ যাতে হয়তো এনকাউণ্টাৰ হওক নহ'লে ফাঁচীৰ ব্যৱস্থা কৰক ইয়াতে মানে আদালতত নি আজি অমুকত কালি তমুকত এই যে কেছটো যাতে লেটিয়াই নাথাকে মই সেইটো বিৰাট বেয়া পাওঁ মোৰ ফালৰ পৰা মই পাৰ্চনেলি কৈছোঁ আৰু বহুত মানুহ আছে যে ফেচবুকতে সীমাবদ্ধ থাকে আজি কমেণ্ট কৰিছে আজি পোষ্ট কৰিছে তাতে যাতে সীমাবদ্ধ নাথাকে চব মানুহে যাতে ওলাই আহে মনিকা বৰ্মনৰ ন্যায়ৰ কাৰণে আমি যেনেকৈ ওলাই আছোঁ চবেই ওলাই আহক মই সেইটোৱে কৈছিলোঁ যাতে মনিকা বৰ্মনৰ ন্যায়ৰ বাবে প্ৰত্যেকজন মানুহে যাতে ঘৰতে সীমাবদ্ধ ফেচবুকতে সীমাবদ্ধ নাথাকি মনিকা বৰ্মনৰ ন্যায়ৰ বাবে ওলাই আহক আৰু মনিকা বৰ্মনৰ মানে ষ্টেটমেণ্ট ময়ে দিম আৰক্ষীক গম পাইছে আজি কেইদিনমান আগতে যে আমাৰ মনিকা বৰ্মন আমাৰ ছোৱালীজনীক যি লাভজাহাট কৈ যি আমাৰ হত্যা কৰে এই ক্ষেত্ৰত আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলে আমি এটা কথাই আমি সকীয়াই দিব বিচাৰিছোঁ যে ভৱিষ্যত যদি আৰু এনেকুৱা হত্যা ধৰ্ষণ চলি থাকে তেতিয়া বিশ্ব হিন্দু পৰিষদ বজৰং দলে বহি নাথাকিব আৰু অসমত প্ৰায় পৰিকল্পিতভাৱে এই যি লাভজাহাট ধৰ্ষণ হত্যা নিৰন্তৰভাৱে আজি বহু কেইবছৰ ধৰি চলি আছে আমাৰ হাতত এতিয়াও তথ্য আছে প্ৰায় 10,000ৰো অধিক আমাৰ ভগ্নী আমাৰ মানে লাভজাহাটৰ বলি হৈ এতিয়াও আছে প্ৰতিদিনে আমি আমাৰ প্ৰতিখন প্ৰান্তত আমাৰ বজৰংগীসকলে আমাৰ বিভিন্ন ভাতৃ সংগঠনৰ পৰা আমাৰ ভনীসকলক উদ্ধাৰ কৰা যায় সেয়ে আমি অসম চৰকাৰক আমি দাবী জনাইছোঁ এই যি লাভজাহাটৰ যিখন আইন এইখন অতি সোনকালে আনিব লাগে আৰু যি হত্যাকাৰীক কঠোৰভাৱে শাস্তি দিব লাগে ফাষ্ট ট্ৰেক আদালতত ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু আমি বজৰং দলৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ যে আজমতে এনেকুৱা হত্যাকাৰীক পুহি ৰাখি লাভ নাই এনেকুৱা ধৰ্ষণকাৰীক পুহি ৰাখি লাভ নাই এইটো যদি চৰকাৰে আজি ইমান বছৰ প্ৰায় ধৰ্ষণ হত্যা হৈছে কিন্তু আজিলৈকে আমি কেইটা আমি অপৰাধীক আমি ফাঁচি দিয়াৰ কথা শুনিছোঁ আমি শুনা নাই সেইকাৰণে যদি চৰকাৰে কৰিব নোৱাৰে তেতিয়াহ'লে বজৰং দলৰ হাতত এৰি দিয়ক আমি তাৰ কি ব্যৱস্থা কৰিব লাগে কৰিম এইখিনিয়ে মই জনালোঁ
ফাঁসি দিয়ক